যিহেতু মাজত মাত্ৰ এটা দিন আছে আৰু এটা দিনৰ পাছতে অসম পুলিচৰ প্ৰায় 2000তকৈ অধিক পোষ্টৰ এপ্লাই হ'ব আৰু সেই পোষ্টখিনিৰ কথা আপোনালোকে গম পাইছে যে 12 তাৰিখৰ দিনাখনে প্ৰায় 4খনমান নটিফিকেশ্যন ওলাইছিল। বাৰু সেইখিনি কথা আমি পাছত পাতিম, কিন্তু এতিয়া মেইন কথাটো হ'ল আমাৰ গেট 4ৰ পৰা আদি কৰি SI পৰ্যন্ত বহুখিনি পোষ্টৰ এতিয়া এপ্লাই হ'ব 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে। তাৰে পোনপ্ৰথমতে ক'ব বিচাৰিছোঁ, যিহেতু ইমান বছৰে প্ৰায় এই পোষ্টটোৰ কাৰণে ৱেইট কৰি আছিল। 50টা পোষ্ট ওলাইছে মাত্ৰ কামাণ্ডত, তাৰে 47টা আছে SI য'ত নেকি গ্ৰেজুৱেট লাগে, আৰু 3টা পোষ্ট ওলাইছে মাত্ৰ কনষ্টেবল কামাণ্ড। আৰু সেইখিনি পোষ্টৰে বা যিমানখিনি পোষ্ট আছে সেইখিনি 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই হ'ব। এতিয়া কথাটো হ'ল ABUB এপ্লাই হ'ব 16 তাৰিখৰ পৰা, SIখিনিও এপ্লাই হ'ব 16 তাৰিখৰ পৰা, গেট 4 পোষ্টখিনিও এপ্লাই হ'ব 16 তাৰিখৰ পৰা, ড্ৰাইভাৰখিনিও এপ্লাই হ'ব 16 তাৰিখৰ পৰা। বাকী ফৰেষ্টৰ পোষ্টখিনিৰ কাৰণেও ৱেইট কৰি আছিলে, সেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কনষ্টেবল পোষ্টখিনিও এপ্লাই হ'ব 16 তাৰিখৰ পৰা। আৰু বাকী APRও এনেকুৱা SI কিছুমানৰ পোষ্ট ওলাইছে, DGD বা এনেকুৱা ড্ৰাইভাৰ কনষ্টেবল, মানে SI প্ৰায় 150 মান পোষ্ট ওলাইছে টোটেল ABSI UBSI, সেইখিনি পোষ্টৰো 16 তাৰিখৰ পৰা এপ্লাই হ'ব। SI গ্ৰেজুৱেট আৰু বাকী এজটো জানাই 20 একে মিনিমাম এজ লিমিটটো, আৰু বাকী যিখিনি কনষ্টেবল কামাণ্ডৰ কথা কৈছোঁ তাতে এজ লিমিটটো আমাৰ 29লৈকে আমি ধৰিব পাৰোঁ। কাৰণ কথাটো হ'ল যদি মানে স্পৰ্টছৰ চাৰ্টিফিকেট থাকে তেওঁলোকে এজ ৰিলেক্সন পোৱাৰ উপৰি আৰু 3 বছৰ এক্সট্ৰাকৈ পাব। গতিকে যিহেতু মাজৰ মাত্ৰ এটা দিন আছে, গতিকে এই এটা দিন হোৱাৰ আগতে মই কথাখিনি ক'ব বিচাৰিছিলোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যে কোনখিনি পোষ্টৰ এপ্লাই হ'বলৈ গৈ আছে আমাৰ 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে। মানে প্ৰায় গেট 4ৰ পৰা আদি কৰি কনষ্টেবল SI পৰ্যন্ত 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই হৈ থাকিব। মাজত মাত্ৰ মানে এটা মাহ কণ্টিনিউ এপ্লাই চলিয়ে থাকিব।